নিউজৰ সকলো দৰ্শককে নমস্কাৰ জনাইছোঁ। দৰ্শকসকল, উমৰাংচত সংঘটিত যি ভয়াৱহ ঘটনা, তাত উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে। কয়লা খনিত আবদ্ধ বনুৱাসকলক উদ্ধাৰ কৰিবলৈ নৌসেনাৰ ডিপ ডাইভাৰ মোতায়েন কৰা হৈছে। জানিব পৰা তথ্য অনুসৰি খনিটোৰ ভিতৰত পানীৰ স্তৰ প্ৰায় 100 ফুটলৈ বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ জানিব পৰা তথ্য অনুসৰি বিশাখাপট্টনমৰ পৰাও লৈ অহা হৈছে এটি উদ্ধাৰকাৰী দল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু নিৰ্দেশনাৰে এই উদ্ধাৰ অভিযান অব্যাহত আছে। খনিত আবদ্ধ বনুৱাসকলৰ পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশ বিৰাজমান যদিও সকলোৰে আশা অভিযানটো নিশ্চয় সফল হ'ব। দৰ্শকসকল, এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনাৰ যিকোনো সমস্যাৰ বাবে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সদায় সাজু বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ এক নিদৰ্শন দুধনৈ এগৰাকী যুৱতী থেলাছেমিয়া ৰোগৰ দ্বাৰা পীড়িত বুলি জানি আৰু তাইৰ হাড়ৰ মজ্জাৰ প্ৰতিস্থাপনৰ প্ৰয়োজনীয়তাৰ কথা জানি তাৎক্ষণিকভাৱে তাইৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত চাওক এক বিশেষ ৰিপৰ্ট। মই বিনামূলীয়াকৈ ব্যৱস্থা কৰি দিম। ক'লো মই তই যদি এনেকৈ বেলেগৰ তেজ লৈ তই থাকিব নোৱাৰিবি, তোক চিকিৎসা কৰিবই লাগিব। সেইকাৰণে অহাকালি তোক ফোন কৰিব, তই এবাৰ মেডিকেলত আহিবি। ভোট গেট পিছত হ'ব, আগতে ছোৱালীটোক জীয়াই লওক। মই কালি কৰাই আছোঁ, গতিকে আপোনাক যিটো মই কৈছোঁ সেইটো মতে চলক। দৰ্শকসকল, আজিৰ ৰিপৰ্টত ইমানেই। পুনৰ লগ পাম অন্য এক নতুন খবৰৰ সৈতে। ধন্যবাদ।